Dear student, welcome to my YouTube channel. যিসকল ছাত্ৰ ছাত্ৰীয়ে এই বছৰ মেট্ৰিক পৰীক্ষাত ফেল কৰিছে নাইবা একেবাৰে কম নম্বৰ পাইছে নাইবা ভবাতকৈ একেবাৰে কম নম্বৰ পাইছে তেওঁলোকৰ বাবে আহিছে এটা গুড নিউজ। ইতিমধ্যে আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডে ৰিচেকিঙৰ কাৰণে এপ্লাই ষ্টাৰ্ট কৰিছে। তোমালোকে এতিয়াৰ পৰা সেবাৰ অফিচিয়েল ৱেবছাইটত গৈ ৰিচেকিঙৰ কাৰণে এপ্লাই কৰিব পাৰিবা। এই বিষয়ে এইটো ভিডিঅ'ৰ জৰিয়তে বিতংকৈ আলোচনা কৰিব বিচাৰিছোঁ আৰু ৰিচেকিং কৰিলে নম্বৰ বাঢ়ে নে নাই এইটো ভিডিঅ'ৰ জৰিয়তে তোমালোকে জানিব পাৰিবা। আৰু যদি ৰিচেকিং কৰাৰ পিছত তোমালোকৰ নম্বৰ নাবাঢ়ে তেতিয়াহ'লে কি কৰিব লাগিব এইটো ভিডিঅ'ৰ একেবাৰে শেষৰ ফালে তোমালোকক এটা পদ্ধতিৰ বিষয়ে কোৱা হ'ব যিটো কৰিলে কিন্তু তোমালোকৰ নম্বৰ ইনক্ৰিজ হ'বই। প্ৰথমতে আলোচনা কৰিব বিচাৰিছোঁ প্ৰচিডিউৰ ফৰ অনলাইন এপ্লিকেশ্যন। প্ৰথম যিটো প্ৰচিডিউৰ আছে এইটো হৈছে ডেছক্ৰিপটিভ কুৱেশ্যনৰ বাবে। এক নম্বৰত কোৱা হৈছে যদি ৰিচেকিঙৰ কাৰণে এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে seva.online.org এই ৱেবছাইটত ভিজিট কৰিব লাগিব, তাতে যাব লাগিব। 2 নম্বৰ পইণ্টত কোৱা হৈছে ক্লিক অন দি লিংক এপ্লাই ফৰ ৰিচেকিং এণ্ড স্কেন্ড কপি অফ এনচাৰ স্ক্ৰিপ্টছ এণ্ড OMR উইথ এনচাৰ কি। এপ্লাই ফৰ ৰিচেকিং এনেকৈ দেখিবলৈ পাব, তাতে ক্লিক কৰিব লাগিব। 3 নম্বৰ প্লিজ ছেলেক্ট ৰিচেকিং এণ্ড স্কেন্ড কপি অফ এনচাৰ স্ক্ৰিপ্টছ এইটো ছেলেক্ট কৰিব লাগিব। 4 নম্বৰ কোৱা হৈছে প্লিজ ছেলেক্ট দ্য ছাবজেক্টছ ফৰ হুইচ ৰিচেকিং এণ্ড স্কেন্ড কপি এনচাৰ স্ক্ৰিপ্টছ নিডেড টু বি এপ্লাইড। তাৰপিছত তোমালোকে কোনটো ছাবজেক্টত ৰিচেকিং কৰিব বিচৰা সেইটো ছেলেক্ট কৰিব লাগিব। 5 নম্বৰত কোৱা হৈছে প্ৰভাইড আদাৰ নেচেচাৰী ইনফৰমেশ্যন। তাৰপিছত তোমালোকে তাত বিভিন্ন ধৰণৰ ইনফৰমেশ্যন দেখিবলৈ পাবা, যেনেকৈ তোমাৰ নিজৰ নাম, ৰোল নাম্বাৰ, ৰেজিষ্ট্ৰেশ্যন নম্বৰ, তাৰপিছত তোমাৰ ডেট অফ বাৰ্থ, ফোন নম্বৰ, ইমেইল ID এইবোৰ ইনফৰমেশ্যন তাত দিব লাগিব। লগতে পে নেচেচাৰী ফিজ, তাৰপিছত তাতে এটা পে'মেণ্ট কৰিব লাগিব আৰু এই ফিজটো অনলাইনৰ জৰিয়তে পে'মেণ্ট কৰিব লাগিব, অফলাইন পে'মেণ্ট কৰিলে নহ'ব। 6 নম্বৰ কোৱা হৈছে ফিজ ফৰ ৰিচেকিং অফ এনচাৰ স্ক্ৰিপ্টছ এলং উইথ অবটেইনিং স্কেন কপি অফ এনচাৰ স্ক্ৰিপ্ট। অৰ্থাৎ ইয়াতে কোৱা হৈছে যে তোমালোকে যদি ডিছক্ৰিপটিভ টাইপৰ যি এনচাৰ স্ক্ৰিপ্ট আছে সেইটো যদি ৰিচেকিং কৰিব বিচৰা তেতিয়াহ'লে পাৰ ছাবজেক্ট 400 কৈ দিব লাগিব। 7 নম্বৰত কোৱা হৈছে ৰিচেকিং প্ৰচেছ। অৰ্থাৎ তোমালোকে যেতিয়া ৰিচেকিঙৰ কাৰণে এপ্লাই কৰিবা তেতিয়া তেওঁলোকে কি কৰিব, অৰ্থাৎ তেতিয়া তোমাৰ বহীটো কেনেদৰে তেওঁলোকে চেক কৰিব। 1 নম্বৰত কোৱা হৈছে ৰিটোটেলিং অফ মাৰ্কছ এৱাৰ্ডেড বাই দ্য এক্সামিনাৰ। এক্সামিনাৰ তোমালোকৰ যি বহী চেক কৰিছে, এনচাৰ শ্বীট চেক কৰিছে সেইটো আকৌ তেওঁলোকে টোটেল কৰিব, অৰ্থাৎ তোমালোকে কিমান নম্বৰ পাইছা তাতে সামেশ্যন কৰাত ভুল হৈছে নে নাই সেইটো তেওঁলোকে টোটেলিং কৰিব। 2 নম্বৰত কোৱা হৈছে এছেছমেণ্ট অফ এনচাৰ হুইচ হেভ বিন লেফ্ট আউট আনইভালুৱেটেড। যদি এক্সামিনাৰে তোমালোকৰ সম্পূৰ্ণ বহী চেক কৰা নাই তেতিয়াহ'লে সেইটো তেওঁলোকে চেক কৰিব। 3 নম্বৰত কোৱা হৈছে কাৰেকশ্যন অফ ৰং এণ্ট্ৰি অফ মাৰ্কছ অফ এনি মেনাৰ অৰ নেচাৰ। যদি কিবা ভুল ক্ৰমত তোমালোকক নম্বৰ দিয়া হৈছে নাইবা নম্বৰ দিয়া হোৱা নাই তেতিয়াহ'লে সেইটো তেওঁলোকে কাৰেকশ্যন কৰিব। এইদৰে কিন্তু তোমালোকৰ ৰিচেকিং কৰিব। ৰিচেকিং মানে ৰিইভালুৱেশ্যন নহয়, অৰ্থাৎ তোমালোকৰ বহীটো আকৌ তেওঁলোকে চেক নকৰে, কেৱল মাত্ৰ তেওঁলোকে চেক কৰিব যে টোটেল কৰা ঠিক হৈছে নে নাই, অৰ্থাৎ তোমালোকে যি নম্বৰ পাইছা সেয়া যে সামেশ্যন কৰিছে, যোগ কৰিছে সেয়া শুদ্ধ হৈছে নে নাই, তোমালোকৰ প্ৰশ্ন উত্তৰৰ বিপৰীতে নম্বৰ দিছে নে নাই সেইটো চেক কৰিব। তাৰপিছত চেক কৰিব যে তোমালোকক শুদ্ধকৈ নম্বৰ দিছে নে নাই। যদি শুদ্ধকৈ দিয়া নাই তেতিয়াহ'লে সেইটো তেওঁলোকে কাৰেকশ্যন কৰিব। 8 নম্বৰত কোৱা হৈছে দ্য ৰেজাল্ট অফ ৰিচেকিং উইল বি ইনফৰ্ম টু দি এপ্লিকেণ্ট উইথিন 30 days ফ্ৰম দি লাষ্ট ডেট অফ ৰিচিপ্ট অফ এপ্লিকেশ্যন। তোমালোকে যেতিয়া এপ্লাই কৰিবা তাৰ 30 দিন পিছত তোমালোকক ৰিজাল্টটো দিয়া হ'ব আৰু এই ৰিজাল্ট SMS-ৰ জৰিয়তে দিয়া হ'ব আৰু ইমেইলৰ জৰিয়তে তোমালোকক এনচাৰ স্ক্ৰিপ্ট পঠাই দিয়া হ'ব। 9 নম্বৰত কৈছে ইন কেছ অফ এনি চেঞ্জ ইন মাৰ্কছ দ্য ৰিভাইজ মাৰ্কশ্বিট certificate will be issued on submission of the original mark sheet or certificate in the board's office through the head of the concerned school with information of the head of the institution. No such mark sheet or certificate will be sent directly to the school candidates
or through any other agency. যদি কিবা কাৰণত তোমাৰ নম্বৰটো ইনক্ৰিজ হয় বৃদ্ধি পায় তেতিয়াহ'লে তোমালোকৰ যি অৰিজিনেল মাৰ্কশ্বিট থাকিব সেইটো হেডমাষ্টাৰৰ জৰিয়তে বৰ্ডক পঠাই দিব লাগিব তাৰ পিছত বৰ্ডে তোমালোকক এটা নতুন মাৰ্কশ্বিট বনাই স্কুলত পঠাই দিব আৰু তোমালোকে সেই স্কুলৰ পৰা সেই মাৰ্কশ্বিট লৈ আহিবা 10 নম্বৰত কোৱা হৈছে scanned copy of answer script will be available for the applied candidates through email only. অৰ্থাৎ তোমালোকৰ যি এনসাৰ স্ক্ৰিপ্টৰ স্কেন কপি সেই স্কেন কপিটো ইমেইলৰ জৰিয়তে এপ্লিকেণ্টক দিয়া হ'ব 2 নম্বৰত কোৱা হৈছে প্ৰচিডিউৰ ফৰ অবটেইনিং স্কেন্ড কপি অফ OMR উইথ এনসাৰ কি অৰ্থাৎ তোমালোকৰ যি OMR sheet আছিলে সেই OMR sheetৰ কাৰণে তোমালোকে যদি এপ্লাই কৰিব বিচৰা তেতিয়াহ'লে তাৰ প্ৰচিডিউৰটো কেনেকুৱা ইয়াতে সেই একেই প্ৰচিডিউৰ কিন্তু ইয়াতে মাত্ৰ এটা চেঞ্জেছ আছে হেয়া হৈছে 6 নম্বৰ ইয়াতে কোৱা হৈছে ফিজ ফৰ স্কেন্ড কপি অফ OMR এণ্ড এনসাৰ কি ইজ RS 50 per subject তোমালোকে যদি এখন সাবজেক্টত ৰিচেকিংৰ কাৰণে এপ্লাই কৰা তেতিয়াহ'লে 50 rupees কৈ ইয়াতে দিব লাগিব আৰু ইয়াৰ ৰিজাল্টটো 30 দিন পিছত তোমালোকক দিয়া হ'ব জেনাৰেল ইনস্ট্ৰাকশনস 3 নম্বৰত দিছে ইয়াতে 1 নম্বৰত আছে the portal or link will be open after 2 days of declaration of result ইতিমধ্যে তোমালোকৰ এই অনলাইন এপ্লাই কৰা ষ্টাৰ্ট হৈছে 2 নম্বৰত কোৱা হৈছে candidate has to apply within 15 days অৰ্থাৎ এই 15 দিনৰ ভিতৰত কিন্তু তোমালোকে এইটো এপ্লাই কৰিব লাগিব তাৰ পিছত কিন্তু তোমালোকে এপ্লাই কৰিব নোৱাৰা সেই লিংকটো তেওঁলোকে ক্লোজ কৰি দিব 3 নম্বৰত কৈছে the detailed instruction for the application process will also be available in the link আৰু ইয়াত যি ইনস্ট্ৰাকশন আছে আৰু এপ্লাই কৰা যি প্ৰসেস আছে হেইটো হে লিংকত ক্লিক কৰিলে তোমালোকে দেখিবলৈ পাবা 4 নম্বৰত কোৱা হৈছে no application will be accepted without fee তোমালোকে যদি ফি নিদিয়া ধৰা তোমালোকে এপ্লাই কৰিলা কিন্তু টকাটো পে নকৰিলা তেতিয়াহ'লে তোমালোকে ইয়াৰ ৰিজাল্ট নাপাবা আৰু কোৱা হৈছে no offline application will be accepted অৰ্থাৎ তোমালোকে যদি অফলাইনত এপ্লাই কৰা তেতিয়াহ'লে এইটো একচেপ্ট কৰা নহব কেৱল মাত্ৰ তোমালোকে সেবাৰজি অফিচিয়েল ৱেবছাইট আছে আৰু সেই ৱেবছাইটৰ জৰিয়তে এপ্লাই কৰিব লাগিব 5 নম্বৰত কোৱা হৈছে incomplete applications will summarily be rejected যদি তোমালোকে incomplete application কৰা তেতিয়াহ'লে হেতু ৰিজেক্ট কৰা হ'ব আৰু পিছৰ যিবোৰ তোমালোকৰ ইনস্ট্ৰাকশন আছে এইবোৰ ইমান ইম্পৰ্টেন্ট নহয় যিখিনি ইম্পৰ্টেন্ট আছিল হেখিনি তোমালোকক কৈ দিলো এতিয়া প্ৰশ্ন হৈছে যে ৰিচেকিংৰ কাৰণে এপ্লাই কৰিলে নম্বৰ বাঢ়েনে অৰ্থাৎ ইনক্ৰিজ হয়নে সাধাৰণতে ৰিচেকিংৰ কাৰণে এপ্লাই কৰিলে নম্বৰ নাবাঢ়ে যোৱা বছৰ বহু সংখ্যক ছাত্ৰ ছাত্ৰীয়ে এই ৰিচেকিংৰ কাৰণে এপ্লাই কৰিছিল কিন্তু তেওঁলোকৰ নম্বৰটো ইনক্ৰিজ হোৱা নাই আৰু কিছু সংখ্যক ছাত্ৰ ছাত্ৰী ইনক্ৰিজ হৈছে কিন্তু বেছি সংখ্যক ছাত্ৰ ছাত্ৰী ইয়াতে ইনক্ৰিজ হোৱা নাই অৰ্থাৎ নম্বৰ বৃদ্ধি হোৱা নাই যদি কিবা কাৰণত তোমালোকৰ নম্বৰ নাবাঢ়ে তেতিয়াহ'লে তোমালোকে আসাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডৰ ওপৰত এটা RTI ফাইল কৰিব পাৰিবা আৰু যদি RTI কৰা তেতিয়াহ'লে তেওঁলোকে সেই এনসাৰ স্ক্ৰিপ্ট ৰি-ইভালুৱেশ্যন কৰিব আৰু হেইটো ভালদৰে তেওঁলোকে চেক কৰিব গতিকে যদি ৰিচেকিংৰ পিছত তোমালোকৰ নম্বৰটো বৃদ্ধি নহয় নাবাঢ়ে তেতিয়াহ'লে তোমালোকে RTI কৰিব পাৰিবা